গণেশগুৰিত অংকন কৰা জুবিন গাৰ্গৰ সেই ফটোখনে কি অসুবিধা কৰিছিল আপোনালোকে জানেনে? যি অসুবিধাৰ কাৰণে আজি সেই গণেশগুৰিত জুবিন গাৰ্গক অংকন কৰা সেই ছবিখন মচি পেলোৱা হ'ল। কান্দে কান্দি এজন শিল্পীয়ে গণেশগুৰিত সেই চিত্ৰ অংকন কৰিছিল জুবিন গাৰ্গৰ। যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছিল তেতিয়াই কান্দি কান্দি এজন শিল্পীয়ে অংকন কৰিছিল সেই ছবিখন, কিন্তু এটা মুহূৰ্ততেই সেই ছবিখন মচি পেলোৱা হ'ল। আজিৰ দিনটোত এই খবৰটো বৰ্তমান সময়ত কিন্তু চাঞ্চল্যৰ সৃষ্টি কৰিছে। গৰিমা শইকীয়া গাৰ্গেও এটা বিশেষ পোষ্ট লিখিছে সামাজিক মাধ্যমত। একোৰে জুই জ্বলি আছে প্ৰত্যেকজন অসমীয়াৰ বুকুত, কাৰণ অসমীয়াই জুবিন গাৰ্গক হেৰুৱাইছে লাহে লাহে এটা বছৰ হ'বৰ হ'ল। আৰু সেই জ্বলা জুইতে যেন আকৌ ঘিউ ঢালি দিছে বৰ্তমানে সময়খিনিত জুবিন গাৰ্গৰ চিত্ৰসমূহ এনেকৈ মচি পেলায়। আনফালে চৰকাৰখনে কয় ময়ো জুবিন, আমিও জুবিন, সকলোবোৰ জুবিন। আৰু তেনেকৈ কিন্তু জুবিন গাৰ্গক এতিয়া যি উপযুক্ত সন্মান, সেই উপযুক্ত সন্মান দিয়া হোৱা নাই। তাৰ বিপৰীতে এইদৰে যিসকল চিত্ৰশিল্পীয়ে তেওঁলোকে কষ্ট কৰি জুবিন গাৰ্গক অংকন কৰিছে, ফ্লাইঅভাৰতে হওক য'তেই নহওক, এইদৰে চিত্ৰসমূহ মচি পেলোৱা হৈছে। কিমান দুখজনক কথা নহয়নে? এনেকৈ বাটৰ কচু গাত ঘঁহি নল'ব। যিসকলে এই কামবোৰ কৰি আছে সেয়া চৰকাৰখনৰ ফালৰ পৰাই কাৰোবাৰ অৰ্ডাৰ দিয়া হওক, কিবা দিয়া হওক, কোনেও যাতে এই বাটৰ কচুবোৰ গাত ঘঁহি নলয়। কাৰণ জুবিন গাৰ্গক এনেকৈ কাৰো অন্তৰ পৰা মচি পেলোৱাব নোৱাৰে। জুবিন গাৰ্গৰ ছবিখন মচি পেলালে এখন ছবি মচিব, তাতে হাজাৰজনে আহি হাজাৰখন ছবি আঁকিব, হাজাৰবাৰ জুবিন গাৰ্গৰ তাতে নাম লিখিব। কিমান জনক বাধা দিব? অসমীয়াৰ বুকুত আছে, প্ৰত্যেকজন অসমীয়াৰ বুকুত জুবিন গাৰ্গ আছে, বুকুত কঢ়িয়াই লৈ ফুৰে জুবিন গাৰ্গক। গতিকে কিমান মুচিব জুবিন গাৰ্গৰ ফটো? গতিকে এইদৰে বাটৰ কচু যাতে গাত ঘঁহি নলয়, তাৰ বাবে যিসকলে এনে কাম কৰিছে, যাৰ নিৰ্দেশত এনে কাম কৰিছে, যোনে এইবোৰ কাম কৰিবৰ কাৰণে নিৰ্দেশ দিছে, সকলোকে সকীয়াই দিয়া হৈছে। এতিয়া জানিবলৈ পোৱা মতে সেই ঠাইত পুনৰ জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হ'ব। জানি খুব ভাল লাগিছে, এজন শিল্পীয়ে সেই কথাখিনি ইতিমধ্যে জনাইছে। আৰু গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত কি লিখিছে মই পষ্টটো আপোনালোকক পঢ়ি শুনাইছোঁ। গৰিমা শইকীয়া গাৰ্গে লিখিছে, জুবিন গাৰ্গৰ ছবিখনে চহৰক ইমান কদৰ্য ৰূপ দিছিল নে অপ্ৰয়োজনীয় আছিল এইবোৰেই? মচি পেলোৱাৰ পিছত হয়তো গুৱাহাটীয়ে এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে? মানুহবোৰৰ হৃদয়ৰ পৰা পাৰিবনে প্ৰাণৰ আপোনজনৰ ছবিখন মচি পেলাব? দুখ লাগিছে, কিন্তু খং বা ক্ষোভ নাই। আপোনালোকে ভাবিছে আপোনালোকে কৰিছে। আত্মাৰ সান্নিধ্য আৰু প্ৰাণৰ অনুভৱক অধিক বিশ্বাস কৰা মানুহ আমিবোৰ। আপোনালোকে হয়তো ক'ব অহেতুক আৱেগ, কিন্তু আমাৰ বাবে আমাৰ বিশ্বাসেই সঁচা আৰু শুদ্ধ। তেওঁ অমৰ, মনে প্ৰাণে আৱেগে বিবেকে সকলোতে শিপাই আছে, চিৰদিন থাকিব। এইদৰে অতি দুখ মনেৰে গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এই পোষ্টটো লিখিছে। আচলতে কিমান সাহস থাকিব পাৰে? যি মুখত কৈ আছিল জুবিন গাৰ্গ অমুক, জুবিন গাৰ্গ তমুক, আমি জুবিন গাৰ্গৰ সকলোবোৰ কিছু সংখ্যক মানুহৰ কাৰণে যে সেইবোৰ সকলোবোৰ ফুটুকাৰ ফেন, ঘৰিয়ালৰ চকু পানী। বৰ্তমান সময়ত কিন্তু তাৰেই প্ৰমাণ পোৱা গৈছে। এইদৰে জুবিন গাৰ্গক যি কষ্ট কৰি চিত্ৰ অংকন কৰিছিল, জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰা হৈছিল, সেই চিত্ৰবোৰ মচি পেলাবৰ কাৰণে এবাৰ হাতখন কঁপি নুঠিল নে? সেই চিত্ৰখনে, জুবিন গাৰ্গৰ সেই ছবিখনে গুৱাহাটীখনক ইমানেই বেয়া ৰূপ প্ৰদান কৰিছিল নে যে সেই জুবিন গাৰ্গৰ সেই ছবিখন মচি পেলাব লগা হ'ল? ধিক্কাৰ হে মোৰ মানুহৰ চিন্তাধাৰাক ধিক্কাৰ জনাইছোঁ তেনেবোৰ মানুহৰ চিন্তাধাৰা। গতিকে সকলোৱে এইটো বিষয়লৈ মাত মতাটো দৰকাৰ। জুবিন গাৰ্গৰ ছবিসমূহক লৈ, জুবিন গাৰ্গৰ চিত্ৰ যোনেই অংকন কৰিছে, জুবিন গাৰ্গক যাতে জীয়াই থাকোঁতে বহুতে শান্তিত থাকিব নিদিলেই, তেওঁক মৃত্যুৰ পিছতো এইদৰে কিন্তু একাংশই বৰ্তমান সময়ত তেওঁক খোৱা কামোৰা কৰি আছে প্ৰতিটো সময়তে। গতিকে সকলো সাৱধান হওক, সতৰ্ক হওক। ধন্যবাদ, পুনৰ লগ পাম।